মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে পঢ়া শুনা কৰি আছা কাৰণ তোমালোকৰ ছমাহিলী পৰীক্ষা চলি আছে। বহু ছাত্ৰ ছাত্ৰীয়ে মোক কৈছে যে কমন ৰচনা লাগে, যিসকল অনলাইন ক্লাছত জড়িত হৈছে তেওঁলোকেও কৈছে আৰু ইউটিউবতো মোক SMS কৰিছে। ছাত্ৰ ছাত্ৰীসকল, মই আজি কেইখনমান কমন ৰচনা লৈ আহিছো, কিয়নো ৰচনাটো বহুতেই আছে আৰু সকলোবিলাক তোমালোকে পঢ়াটো মানে সম্ভৱো নহয়, বহুত যিহেতু ৰচনা। সেইকাৰণে তোমালোকে কৈ থকাৰ কাৰণে মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিছো। তোমালোকে ৰচনাখন চাবা। মোৰ বোধেৰে ইয়াৰ পৰা এখন আহিব পাৰে, 8খন ৰচনা আছে, অহাৰ চান্স বহুতেই আছে। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উপৰি তোমালোকে যদি অনলাইন ক্লাছ কৰিব বিচাৰে তেতিয়াহ'লে তোমালোকে ক্লাছবিলাক কৰিব পাৰিবা। তোমালোকে যে নাম্বাৰ আছে এই নাম্বাৰটো SMS দি তোমালোকে ক্লাছবিলাক কৰিব পাৰিবা। মাত্ৰ 200 টকা দিলে তোমালোকে মেথ, চায়েন্স, ইংলিছ, গ্ৰামাৰ লগতে ছ'চিয়েল চায়েন্স একে পৰীক্ষালৈকে অৰ্থাৎ বছৰেকীয়া পৰীক্ষালৈকে তোমালোকক পঢ়াই দিয়া হ'ব। গতিকে তোমালোকে যিটো নাম্বাৰ দেখা পাইছা এই নাম্বাৰটো SMS কৰি তোমালোকে জইন হ'ব পাৰিবা। মাত্ৰ 200 টকাতে সম্পূৰ্ণ তোমালোকে প্ৰায় 6-7 মাহ পঢ়িব পাৰিবা, যিটো আৰু 6-7 মাহ আছে পৰীক্ষালৈকে। ছাত্ৰ ছাত্ৰীসকল, তেনেহ'লে আগবাঢ়িছো ৰচনা এখনৰ মাজলৈকে। তোমালোকে যদি ৰচনা হিচাপে যদি আমি চাওঁ, তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়। তোমাৰ প্ৰিয় গ্ৰন্থখন, এইখন বহুতবাৰ কমন হিচাপে পৰে আৰু বহুতবাৰ আহিও গৈছে পৰীক্ষাত আৰু অহা চান্স বহুতেই আছে। ঠিক তেনেদৰে বিজ্ঞানৰ অৱদান, বা এনেকুৱাকৈ আহিব পাৰে যে মানৱ সমাজত বিজ্ঞানৰ অৱদান কি, এইখনো তোমালোকে চাবা, ভালদৰে চাই যাবা। লগতে তোমাৰ প্ৰিয় সাহিত্যিকখন, তোমাৰ প্ৰিয় সাহিত্যিক বা লক্ষ্মীনাথ বেজবৰুৱা, তোমাৰ প্ৰিয় সাহিত্যিকটো বহুতেই ইম্পৰ্টেণ্ট হয়। কেতিয়াবা লক্ষ্মীনাথ বেজবৰুৱা বুলিও আহে, গতিকে তোমাৰ প্ৰিয় সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাও পৰে, গতিকে তোমালোকে প্ৰিয় সাহিত্যিকজন চাই যাবা। অসমৰ বানপানী, এইটো এটা যিটো আমাৰ সমস্যা হয়, গতিকে এইটোৰ ওপৰতো পৰীক্ষাত প্ৰশ্ন অহা দেখা যায়, গতিকে তোমালোকে এইটো এটা কমন হিচাপে চাব পাৰা। তাৰপিছত যদি চাওঁ তেনেহ'লে পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ, এইটো চাবা তোমালোকে। নেক্সট হ'ল বাতৰি কাকতখনো ইম্পৰ্টেণ্ট হিচাপে মই লৈছো আৰু এইখন আহি গৈছে আৰু গতিকে এইখনো চাব পাৰা। লগতে কিছুমান যিটো ডিষ্ট্ৰিক্টত এই এক্সামটো হৈ গৈছে, গতিকে তেনেকুৱা এক্সামবিলাকতো বাতৰি কাকতখন অহা দেখা গৈছে। তোমাৰ জীৱনৰ লক্ষ্য, এইটো ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকে চাই যাবা। অসমৰ প্ৰাকৃতিক সম্পদ, এইটো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়। ছাত্ৰ ছাত্ৰীসকল, এই 8খন মই তোমালোকক কমন হিচাপে দিলো, গতিকে মই এইখন যে 100% আহিব তেনেকুৱা নহয়, কিন্তু অহাৰ চান্স বহুত আছে আৰু বাকীও তোমালোকে এখন দুখন চাব পাৰা নিজৰ হিচাপে। ছাত্ৰ ছাত্ৰীসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে লাইক কৰিবা যদি ভিডিঅ'টো ভাল পাইছা। ঠিক আছে।